জিএমচিএইচৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি ঘটোৱা হৈছে অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাক অব্যাহতি দিয়া হৈছে জিএমচিএইচৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে অভিজিত শৰ্মাক ডাক্তৰ অভিজিত শৰ্মাৰ স্থানত নিযুক্তি দিয়া হৈছে ডাক্তৰ দেৱজিৎ চৌধুৰী ডাক্তৰ দেৱজিৎ চৌধুৰী হ'ব জিএমচিএইচৰ নতুন অধীক্ষক ডাক্তৰ চৌধুৰী আছিল ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষক আৰু ডাক্তৰ দীপেন খনিকৰক সম্প্ৰতি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনৰ অধীক্ষকৰ দায়িত্ব দিয়া হৈছে স্বাস্থ্যজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছে ডাক্তৰ অভিজিত শৰ্মা নতুন দায়িত্ব লাভৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডাক্তৰ চৌধুৰীয়ে পোনপ্ৰথমে মোৰ দায়িত্ব হ'ব যে অসমৰ ৰাইজে যোনটো বিশ্বাস লগাইছিলে যোনটো বিশ্বাস আছিলে তেওঁলোকৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ওপৰত বা যিটো অলপমান বিশ্বাস কমি গ'ল অলপ পৰিমাণে আমি যি 4-5 দিনৰ যিখিনি ঘটনা হ'ল অপ্ৰীতিকৰ ঘটনা সকলোৱে তাৰ বাবে আমি সকলোৱে দুখিত হয় বা আমি সকলোৱে বেয়া লাগিছে লাজ লাগিছে তো সেই বিষয়ে সেই ঘটনাখিনি যাতে আৰু নহয় মোৰ প্ৰথম যোনটো মোৰ দায়িত্ব হ'ব যে গোটেইখিনি চাই আমাৰ তাতে যদি কিবা কৰিব লগা থাকে নিশ্চয় কিবা কি কৰিব লগা থাকিবই বেলেগ বিভাগত অকল পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্ট বুলি নহয় সাৰ্জিকেল মই যেহেতু সাৰ্জাৰীৰ মানুহ সাৰ্জাৰী আছে আমি ইমাৰ্জেঞ্চিত আছে মেডিচিন ডিপাৰ্টমেণ্টত আছে আৰু বাকি যোনখিনি অনুষাংগিক হস্পিটেল মেডিকেল কলেজৰ লগত যেনে CN চেণ্টাৰটো লগত লাগি আছে তো সেইখিনি গোটেইখিনি এবাৰ চাব লাগিব এইটো বিষয়ে আমাৰ ইয়াতো মই যেহেতু আজি 2021 পৰা আছিলোঁ সেই বিষয়ে ইয়াতো কিছুমান এনেকুৱা ধৰণৰ অভিযোগ প্ৰথমতে উত্থাপন হৈছিলে 2021 আমি মাজে তেতিয়া আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত লগ লাগি আমি তেওঁলোকৰ কাউন্সেলিং সেশন কৰিছিলোঁ ৰাইজ কাৰণ আল্টিমেটলি ৰোগী এজন এখন হস্পিটেলত কিয় আহে কিবা এটা সুবিধা পায়হে ঘৰত নহ'লে আৰু ফুৰিবতো এখন স্থান নহয় মানুহে তাজমহল চাব যায় ইয়াতে গুৱাহাটী মেডিকেল কলেজ চাবলৈতো এনে নহয় তো সেই নিশ্চয় সেইখিনি যোনখিনি অভিযোগ দিছে নিজেও আমি কেতিয়াবা গ'লে বেলেগ হস্পিটেলত আমিও বিচাৰোঁ যে আমাক ৰাস্তাটো দেখাই দিব লাগে যোনটো পথ মানে শুদ্ধ হয় তো সেই বিষয়ে যোনটো আপোনালোকে উত্থাপন কৰিছে কিছুমান আমি কাউন্সেলিং সেশন কৰিব লাগিব যে যাতে মানে আমাৰ এই যোনটো বিষয়ে মানে সদায় অভিযোগটো থাকে সেইটো দূৰ কৰিবৰ কাৰণে আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম আৰু মই ভাবোঁ যে মই ইয়াৰে অভিজ্ঞতাখিনি তাতে লগ হ'ব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত